হেল্ল' গাইজ, স্বাগতম জনালোঁ মোৰ ছেকেণ্ড ব্লগলৈ। আৰু আজি মই ছেকেণ্ড ব্লগ ষ্টাৰ্ট কৰি আছোঁ হোটেলৰ ৰুমৰ পৰা। আজি হৈ গ'ল বেংককত, বেংককত আজি আমাৰ ছেকেণ্ড ডে'। এতিয়া গৈ আছোঁ কৰেল আইলেণ্ড। এতিয়া ৰাতি পুৱাইছে, মাত্ৰ 7:30 বাজিছে। এফালে চাওক পূৰা পোহৰ হৈ গ'ল। তো আমি এতিয়া আমাৰ চিডিউল আছে ব্ৰেকফাষ্ট, তাৰপিছত যাম কৰেল আইলেণ্ড। তাত গোটেই পেৰাচিলিঙৰ পৰা লৈ পেলাই, স্কুবা ডাইভৰ পৰা লৈ, বানানা ৰাইডছৰ পৰা লৈ পেলাই, বাইক স্কুটিৰ পৰা লৈ পেলাই গোটেইখিনি পানী স্পৰ্টছ, আজি গোটেই স্পৰ্টছ এক্টিভিটিছ হ'ব। তো তাৰ কাৰণে মই এক্সট্ৰা বেগ এখন লৈ লৈছোঁ। ইয়াত গোটেই বস্তু ভৰোৱা আছে। এইফালে গোপালদাৰ পৰা ৰেডি নে? আৰু একদম দিনটো এক্সপ্ল'ৰ কৰিব। একদম যোৱাকালি আমি পূৰা ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিলোঁ। তো আজিও গৈ আছোঁ, ব'লক কি কৰিম গোটেই দিনটো আপোনালোক দেখাই যাম। প্ৰথমতে আমি গৈ আছোঁ এতিয়া ব্ৰেকফাষ্ট ল'বি ন, এতিয়া ব্ৰেকফাষ্ট যাম। ব্ৰেকফাষ্ট কি কৰোঁ সেইটোও দেখাম। তাৰপিছত ওলাই যাম আমি একদম প্ৰায় স্পৰ্টছ এক্টিভিটি কৰিব। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকোঁ। আৰু ব্ৰেকফাষ্ট টেবুলটোত ব্ৰেকফাষ্টত কি আছে গোটেইখিনি মই বোলে আপোনালোক এবাৰ দেখাই আছোঁ। এয়া হৈ গ'ল পূৰা জৈন ফুড। জৈন ফুডত কি আছে চাওক। তেওঁলোকৰ হোটেলৰ স্পেচিয়েল ইডলি, পোহা, ব্ৰেড টোষ্ট ল'লেই গোপাল দাই। মই অলপ দেখাই দিওঁ। ব্ৰেড ফ্ৰেছ জুচ। এতিয়া লাইনটো হৈ গ'ল ভেজিটেৰিয়ানৰ। তো ভেজিটেৰিয়ানত কি আছে মই দেখাই আছোঁ, আমাৰ লাইনটো। And for non-vegetarian, ব্ৰেকফাষ্ট চাওক না, কি নাই ব্ৰেকফাষ্টত। একগাল বস্তু, 100টামান আইটেম। কি খাম কি নাখাম। আৰু যিয়ে নাথাকক, মোৰ এই গ্ৰীণ চালাড যিবোৰ থাকে, গ্ৰীণ চালাডৰ মই বেয়া পলীয়া, এইখিনি মই খাম যি নাখালেও। And now we are going to ready for Coral Island, but আজি বহুত বেছি আৰু ৱেডাৰটো বেয়া। আৰু Coral Islandৰ লগত এটা বহুত ডাঙৰ ৰিষ্টা এটা আছে। কি আছে এইটো মই ক'ম আপোনালোকক অলপমান। জাষ্ট গাড়ীখন উঠি লওঁ, কৰেল আইলেণ্ডটো পাই লওঁ, তাৰপিছত মই আপোনালোকক কৈ আছোঁ। এফালে গোপালৰ পৰা চাৰ্ট চেঞ্জ কৰি আহিছে। চ' ফাইনেলি আহি পেলাই আমি ৰখি দিলোঁ স্পটত, য'ৰ পৰা আমাৰ স্পীড বোটটো আৰম্ভ হ'ব। ইয়াৰ পৰা বোটত লৈ যাব। আৰু এইটো হৈ গ'ল যিটো বেকড্ৰপ দেখি থাকে পাটায়া চিটি চবৰে ফটোত। তো এতিয়া গোটেই মাহিন্দ্ৰাৰ মানুহখিনি ইয়াত ৰেডি হৈছে, জইন হ'ব একেলগে। তো মই দুজনমান মানুহক চিনাকি কৰি দিওঁ আমাৰ ডিষ্ট্ৰিক্টৰ ওচৰৰে। নগাঁৱৰ পৰা আহিছে এইফালে বিজিত, একেলগৰে। আৰু তোমাৰ নাম কি আছিলে? হা, দুলাল। আৰু এইফালে আমাৰ এই ছাৰ, আমাৰ বঙাইগাঁও। এইফালে হৈ গ'ল এইফালে বঙাইগাঁও। চ' এতিয়া আমি গোটেইখিনিয়ে যাম কৰেল আইলেণ্ড, আৰু তাত ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিম। তো আপোনালোকে চাই থাকিব। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। জেট চি যিটো আছে পাটায়া চিটি, যিটো আপোনালোকৰ ৰাইড হয়, সেই ৰাইডটোত যদি আপোনালোকে আহে, মেক্সিমাম আপোনালোকে বেছিকৈ মানুহ লগ পাব কোৰিয়ান আৰু চাইনিজৰ। তো মই দেখাম, চাওক মোৰ ওচৰতে আছে। তো আৰু কৰেল আইলেণ্ড যাবলৈ ৰেডি। আৰু যোৱাৰ আগতে ইয়াৰ ওপৰত উঠিব লাগে। এইটো হৈ গ'ল কিবা টেংকিৰ নিচিনা এনেকৈ বনোৱা আছে। ইয়াতে স্পীড বোটবোৰ আহি পেলাই লাগে। চাওক মানুহ চব ৰখি আছে। সেইখন আমাৰ স্পীড বোটটো এনেকেই ষ্টাৰ্ট হৈ গৈছিলে। সেইদিনাখনো ডেট আছিলে 18 জুলাই 2018 চনত, ক'ভিডৰ ঠিক আগে আমি গৈছিলোঁ। তো ঠিকেই গৈ আছিলোঁ সাগৰৰ মাজত। গৈ পেলাই বহুত দূৰ যোৱাৰ পিছত তো জাহাজখনৰ যিখন বোট আছিলে সেই বোটখন বন্ধ হৈ গ'ল। তো আমি গোটেইখিনি এনেকৈ আছিলোঁ, 10জন আছিলে আমাৰ লগৰ। তো 10জন আমি এনেকৈয়ে গৈ আছিলোঁ। তো গৈ থাকোঁতে মাজত এনেকৈ বন্ধ হৈ গ'ল। পূৰা হোৱা দোৱা লাগি গৈছিলে। আৰু যিখন বোট আছিলে, বোটখন পূৰা পাল্টিবলৈ ৰেডি, একদম 90 ডিগ্ৰী এংগলত এনেকৈ হালি আছিলে। পিছত গম পালোঁ যে আমাৰ এজনৰে হাতত লাগি পেলাই তাৰ যিটো মেচিন আছিলে, সেই মেচিনটো বন্ধ হৈ গৈছিলে। তো তাৰপিছতে আমি আকৌ বহুত চেক কৰাৰ পিছত মেচিনটো ষ্টাৰ্ট হৈছিলে। আমি গোটেইখিনি গৈ আছিলোঁ, কিন্তু ভবা নাছিলোঁ যে সেইদিনাখন আমি উভতি আহিম বুলি। ঠিক এনেকৈ গোটেইখিনি এনজয় কৰি গৈ আছিলোঁ। জাষ্ট এনেকৈ ক্লিপ আছিলে। তো এই ঘটনাটো ভাবিলে এতিয়াও ভয় লাগে। তো সেইটোৱে ক'লোঁ আপোনালোকক। আৰু ফাইনেলি আহি পাই গ'লোঁ পাটায়াৰ একদম মষ্ট বিউটিফুল প্লেচ। এইটো হৈ গ'ল কৰেল আইলেণ্ড। তো
তো ইয়াত আহিলে যেতিয়া আপোনালোকে পাটায়াত ভিজিট কৰিব তো এইটো প্লেচ ডেফিনেটলি ভিজিট কৰাবই বা আপোনালোকে নিজে হ'লেও যিটো পেকেজ থাকিব তাত এড কৰি ল'ব। ইয়াত বহুত ধৰণৰ এক্টিভিটিজ কৰিব পাৰিব, বানানা ৰাইডছ হওক, জেট স্কি হওক, আৰু বহুত ধৰণৰ আছে। তো আমি প্ৰথম গৈ আছোঁ অলপমান কামত, তাৰপিছত এনেকৈ বিচত বহি দিম মালিচ চালিচৰ কাৰণে। তো তাৰপিছত দেখাই আছোঁ। তো এতিয়া লাহেকৈ অলপমান ইয়াত ফ্ৰুট চালাড খাব আহিছোঁ। ফ্ৰুট চালাডবিলাক বিৰাট ধুনীয়া হয়, তো কমতে পাই যায়। কমত মানে ইহঁতৰ দামত ৰেটত ঠিকে আছে। তো ইয়াত চবতকৈ ফেমাছ হৈ গ'ল ফ্ৰুট চালাড, বহুত কমত। আৰু আপোনালোকক এটা বস্তু দেখাওঁ, তেওঁলোকে বিচটো কেনেকৈ মেইনটেইন কৰে। তো বিচৰ গোটেই এৰিয়াটোত কোনো ধৰণৰ স্মকিং কৰিব নিদিয়ে। স্মকিং যদি আপোনালোকে কৰে তেনেহ'লে এনেকৈ পাৰ্টি স্মকিং হেয়াৰ বুলি লিখা আছে দিছে। আপোনালোকে লাষ্টত এছটো ইয়াতে থৈ যাব পাৰিব। কোনো ছাইড এৰিয়াত আপোনালোকে গৈ পেলাই স্মকিং কৰিব নালাগে। এইটো হৈ গ'ল মেইনটেনেঞ্চ। তো কেনেকৈ মেইনটেইন কৰে এইবিলাক আমাৰ ইণ্ডিয়াক শিকিব লাগে। তো এতিয়া এইবিলাক বাদ দিয়ক, ইণ্ডিয়াই শিকা নিশিকা বহুত শিকি আছে। এতিয়া মই গৈ আছোঁ ফ্ৰুট চালাড খাবলৈ। ফ্ৰুট চালাড, লটছ অফ ফ্ৰুট চালাডৰ আপুনি ষ্টল পাই যাব। ইয়াত পূৰা ধুনীয়াকৈ লিখা আছে কোনটো লাগে। আৰু এইটো লৈছোঁ মই মিক্স ফ্ৰুট চালাড। কিমানখিনি দিছে চাওক, ডাঙৰ এটা বাউলত। অনলি 50 বাটছ, মানে আমাৰ ধৰক 150মান টকাৰ হ'ব। চ' এছিয়ান কাণ্ট্ৰিৰ মই গোটেইবোৰ জেগা চালোঁ, বাট চবতকৈ যদি ফ্ৰুট চালাডটো কম হয় বেংককত হয়, যেনেকৈ ইণ্ডিয়াত কলকাতা আৰু ইয়াত বেংকক। আৰু এতিয়া পানীৰ মাজত কাৰোবাৰ মুঠ খাইছোঁ, কাৰোবাৰ কিবা খাইছোঁ। চাইনা, কোৰিয়া চবৰে নিমখীয়া পানী, কিন্তু মজা লাগিছে। চব একসাথ বলো জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। খিটি খিটি কৰি লাহৰি মাকো মাৰি তাতে পীৰা পাৰি দিছিলে গাতনা তৰণি ৰচক বচক ঢোলৰ মাতত তুলুটা কৰতে ঘনাই ঘনাই খুটাইছিলে আৰু চিগা নাচনি, আৰু চিগা নাচনি। গোটেইখিনি এক্টিভিটি হোৱাৰ পিছত এতিয়া আমি গৈ আছোঁ বেংক, য'ত আমাৰ এইবিলাক এখনত যাম 10 নম্বৰ বটত। কেনেকুৱা লাগিলে মহন্ত দা?